আজি ৰাতিৰ ভিতৰত টাউন ভৰ্তি হৈ যাব পানী। এতিয়া ড্ৰেইনটোৰ ওপৰতে কথা, ড্ৰেইনটো যেতিয়া ফুল হ'ব শেষ আৰু হয় না? ড্ৰেইন ফুল হোৱাৰ লগে লগে শেষ, মানে কলনী আগলৈকে যাবই নোৱাৰা তুমি। টাউনৰ ছেকেণ্ডেৰী মই আগলৈ গৈছিলোঁ পুষ্পাঞ্জলিৰ ওচৰত, এই বহুত স্পীডত পানী আহিছে। নমস্কাৰ, মই মিৰাজ হুছেইন। বৰ্তমান সময়ছোৱাত শিৱসাগৰৰ যি পৰিস্থিতি আপোনালোকে বৰ্তমানলৈকে গমেই পাইছে, আৰু নাজিৰাত বিশেষকৈ যি নাজিৰাত বেছি হৈছে পানী, তাৰ লগতে বৰ্তমান সময়ছোৱাত যি মই আছোঁ শিৱসাগৰ ষ্টেচন চাৰিআলি, ইয়াতো যি লাহে লাহে পৰিস্থিতি বেয়ালৈ গৈ আছে। মই ৰাতিপুৱা সময়ছোৱালৈকে যেতিয়া ইয়ালৈ আহিছিলোঁ তেতিয়া ইয়াত পানী তেনেকৈ ধৰণে নাই, যি মই আপোনালোকক এতিয়া দেখাইছোঁ। এই চাওক, এতিয়া পানী এইফালে বহুত বাঢ়ি গ'ল। আৰু তাৰ লগতে এইটো চাইডে যি নাজিৰালৈ যোৱা যিটো পথ, এই পথটো প্ৰশাসনে বৰ্তমান বন্ধ কৰি দিছে। এইকাৰণে কাৰণ বিজি ৰোডৰ এইটো যিটো পথ সম্পূৰ্ণভাৱে পানীৰে ডুব গ'ল। আৰু তাৰ লগতে এই যি মই ৰাতিপুৱা সময়ছোৱাত এবাৰ আহিলোঁ, আহোঁতে এইটো যে নলাৰ পানীটো যে গৈ আছে এইটো পাৰৰ পৰা পাৰ হৈ এনেকৈ ধৰণে ইমানখিনি পানী নাছিলে আৰু ফ'ৰ্চটোও ইমান নাছিলে। এতিয়া দেখিছোঁ এইটো যিটো ট্ৰেফিক পইণ্টৰ যিটো পইণ্ট আছে, এই পইণ্টৰ তলতেই যিটো পানী গৈ আছে, এই পানী ফ'ৰ্চটো বহুত বাঢ়ি গ'ল আৰু নলাৰ ওপৰলৈকে আহি গৈছে। আৰু ইটো ছাইডৰ পৰা ইফালে যিটো ষ্টেচন চাৰিআলি মছজিদলৈ যায়, এনেকৈ কৰি গৈ শিৱদৌললৈকে যায়, বৰপুখুৰী পাৰলৈকে। এই ছাইডটো একেবাৰে শুকান হৈ আছিলে ৰাতিপুৱা সময়ত মই আহোঁতে। এতিয়া যি দেখিছোঁ একেই এটা ফ'ৰ্চত, এই মই আপোনালোকক দেখাইছোঁ, সেয়ে চাওক এনেকৈ ধৰণে পানী ফ'ৰ্চ এটাত ইফালেও পানীখিনি গৈয়ে আছে, সেয়ে চাওক। আৰু লগতে প্ৰশাসনৰ প্ৰত্যেকজন ব্যক্তি ইয়াত সম্পূৰ্ণভাৱে ৰাইজৰ বাবে লাগি আছে। তাৰ লগতে এইটো চাইডে যিটো চিধা ডিমলৈ যোৱা পথটি, অলপ আগলৈ গৈ বুলিয়ে যিটো বিশাল নাপাওঁতে মুঠতে বিশালৰ ওচৰতে সম্পূৰ্ণভাৱে পানীৰে বুৰ গ'ল। আৰু তাৰ লগতে এইটো ছাইডেও যিটো যমুনাৰ কিনাৰ সিফালেও পানীৰে বুৰ গৈছে। এতিয়া আচল কথাটো হৈছে এয়াই যে এইটো টাউন এৰিয়াই হয়, মুঠতে সিটো ছাইড তাৰমানে বৰ্ডিং ৰোড, তাৰ লগতে ইফালে যিখিনি চেণ্ট্ৰেল মাৰ্কেট, তাৰ লগতে বাবুপতি, বৰ্তমান সেইটো ছাইডে পানী একেবাৰে নাই। কিন্তু এইটো যিটো ফ'ৰ্চত পানী গৈ আছে দেখিছোঁ পৰিস্থিতি অলপ বেয়াই হ'ব। পিছলৈকে কি হয় সন্ধিয়া সময়লৈকে গম পোৱা যাব। কিন্তু ইয়াৰ দ্বাৰা এই ভিডিঅ'টোৰ দ্বাৰা মই আপোনালোকক সতৰ্ক কৰিব বিচাৰিছোঁ, কাৰণ বৰ্তমান সময়ছোৱাত যিসকল এইটো ছাইডে আছিলে সেইসকলৰ বাবে আপোনালোকে অকণমান সাজু হৈ থকা ভাল, কাৰণ এইটো ছাইডে পানী বৰ বেয়াকৈ পাৰ হৈ গৈ আছে। আপোনালোকৰ বাবে এই ভিডিঅ'টো আগবঢ়ালোঁ। অলপ সতৰ্ক হোৱাটো এইকাৰণে ভাল, কাৰণ ক'ব নোৱাৰি কেতিয়া ড্ৰেইন ফুল হৈ যায়, নলাত ব্লক হোৱাৰ লগে লগে ইটো ছাইডে পানী উঠি যাব। আৰু তাৰ লগতে আপোনালোকে ইমাৰ্জেঞ্চিৰ বাবে যিখিনি বস্তু আপোনালোকৰ লাগে সেইখিনি আপোনালোকে মজুত ৰাখক। তাৰ লগতে যিটো টৰ্চ, কাৰণ পানীটো অহাৰ লগে লগে কাৰেণ্ট কাটিবই, টৰ্চটো আপোনালোকে বেটেৰী থকা টৰ্চ ল'ব, চাৰ্জিং টৰ্চ বেছি সময় নাযায়। আপোনালোকক যে দেখালোঁ ষ্টেচন চাৰিআলি যিটো নলাৰ পৰা যিটো ফ'ৰ্চত পানী আহি আছিলে, এইটো নলাতে অকণমান ষ্টেচন চাৰিআলিৰ পৰা অকণমান দূৰ আহিয়ে আপোনালোকে চাওক এতিয়া কিন্তু পানীখিনি ৰৈ দিলে। তাৰমানে ইটো ছাইডে পানী পূৰা ফুল হৈ গ'ল। এইফালে এইটো চাওক বটলটো এইটো উল্টা ছাইডে গৈ আছে, এতিয়া পানী ব্ৰেক মাৰিছে। ইফালে মুঠতে পানী আৰু যাব লগা ৰাস্তা নাই, পূৰা ব্লক হৈ গ'ল। এতিয়া সেইটোৰ পৰা আপোনালোকক দেখাইছোঁ, এইটো ষ্টেচন চাৰিআলি সেইডোখৰত অকণমান এইখিনিতে এই বাটাৰ একেবাৰে মুখে মুখে মই আপোনালোকক দেখাই দিওঁ। এইটো চাওক ৰাস্তা এইটোৰ পৰা হৈয়ে গ'ল, এইটো ছাইডে ড্ৰেইন ব্লক হোৱাৰ কাৰণে এইটো ছাইডে পানী আহি গ'ল। আৰু এইটো বেগতো সোমাইছে নি? বহুত দিন পিছত দেখিছোঁ আপোনাক, ভালে আছে? বাকী অকণমান জেগা যিখিনি জেগা শুকাই আছিলে এতিয়াতো লগা নাই যে আৰু বেছি দেৰিলৈকে থাকিব বুলি। এতিয়া কথা ইমানেই, আপোনালোকে সকলোৱে সতৰ্ক হৈ থকাটো ভাল। অলপ আগৰ সময়লৈকে এইটো ছাইডে পানী অলপো নাছিলে, এইটো যি পানী অলপো নাছিলে। এতিয়া মই দেখাওঁ এফালৰ পৰা পানী যে এতিয়া ড্ৰেইনৰ পানী যোৱাই নাই, ড্ৰেইনত পানী ৰখি দিলে, সেইবাবে এইটো ছাইডে পানী অহা আৰম্ভ হৈ গ'ল। এইফালে মানুহৰ ঘৰলৈকে আহি আছে। তাৰ লগতে যি শিৱসাগৰ ছোৱালী কলেজ,
এইখিনিতে অলপ আগলৈকে তাৰমানে ধৰি লওক 12টা বজাৰ আগলৈকে ইমানখিনি পানী নাছিলে যে এতিয়া সময় প্ৰায় 4টা বাজিবলৈ হ'ল এতিয়া মই আপোনালোকক দেখাইছোঁ ইয়াত পানীৰ পৰিস্থিতি চাওক কিমানখিনিলৈকে আগবাঢ়ি আহিলে আৰু পানী ইফালে যিটো ভিতৰলৈ সোমাই গৈ ফুলেশ্বৰী স্কুল আছে সেইখন স্কুলটো পূৰা ডুবেই গ'ল সেই আগৰ পৰা গৈ লেফ্ট ছাইডে আছে আৰু ষ্টেচন চাৰিআলি মছজিদৰ মুখেদি পানীটো যে ইফালৰ পৰা আহিয়ে আছে আহি লৈ এনেকৈ চিধা আগলৈ আহি এইখন যি যমুনা ইয়াত পৰি আছে সেইটো ছাইডৰ পৰা পূৰা ফ'ৰ্চতে আহি আছে পানী এইফালেতো যমুনাখনত অলপ চলপ পানী থাকেই এইখন যমুনাখন তাৰ লগতে এইখন আপোনালোকে আগতে ফিল্ডখন দেখিছেই কিছু নে কিছু ইয়াত প্ৰগ্ৰেম চগ্ৰেমসমূহ পাতিয়ে থাকে এইখিনিলৈকে সম্পূৰ্ণভাৱে বুৰ গ'ল তাৰ লগতে এইটো ছাইডৰ পৰা পানী আহিয়ে আছে অহৰহ তো ইয়াত আহি পৰি আছে এতিয়া এইখিনিও যেতিয়া অভাৰ হ'ব তেতিয়া পানীখিনি উঠি আহি যাব এনেধৰণে আৰু তাৰ লগত অকণমান আগলৈকে গ'লেই যে লেফ্ট ছাইডে আছে ফুলেশ্বৰী স্কুললৈ ওলাব পাৰি আৰু ইয়াতো ওপৰত যে বৰপুখুৰী বৰপুখুৰী এই আপটো বহুতখিনি ওখ আছে বাৰু ইমানখিনিলৈকেতো উঠিব নালাগে কিন্তু এই পানীটো যেতিয়া বাগৰিব এই ৰাস্তাটো পাৰ হৈ চিধা এনেকৈ গৈ এই চাওক সিফালে যমুনাখন পানী ভৰ্তি হ'লেই তাৰ বাবে সেয়া এনেকৈ ধৰণে যে উঠি আহিছে মই যি আপোনালোকক শিৱদৌলৰ আগৰ পৰা দেখাইছিলোঁ এতিয়া এনেকৈ ধৰণে পানীটো ফুল হৈ এনেকৈ এফালে আহি আছে ৰাস্তাটোৰ ছাইডে শিৱসাগৰ যিটো এইটো কমপ্লেক্স হয় আমাৰ মন্দিৰৰ কাষতে এইটো তলতে আপোনালোকক দেখাই দিছোঁ ইউনিভাৰ্চেল ফাৰ্ণিচাৰ হাউচ বুলি এইখনৰ তলতো পূৰা পানী সোমাই গ'ল এতিয়া তেওঁলোকে বস্তুসমূহ খালী কৰি আছে এতিয়া বস্তু চব ৰাস্তাত এতিয়া পানী লেভেলটো চাওক কিমানত আছে ড্ৰেইনটোতো ফুল হৈ গ'ল সেইখিনি পানী যেতিয়া ওপৰলৈকে উঠি যাব এইখিনি পানী এনেকৈ চিধা গৈ পাই যাব এইফালে বৰ্ডিং ৰোডৰ পৰা আদি কৰি এইটো ছাইড লগতে চেণ্টাৰ মাৰ্কেট তাৰ লগতে এইফালে বাছ ষ্টেণ্ডৰ পৰা আদি কৰি এইখিনি তাৰ লগতে বাবুপতিৰ এইটো ছাইড সম্পূৰ্ণভাৱে মুঠতে বুৰ যাব যি ফাৰ্ণিচাৰ দোকান সেইখিনি বস্তু উলিয়াই আছে তাৰ লগতে তেওঁলোকৰ এই তলত আৰু কেইবাখনো দোকান আছিলে সেইখিনিও খালী কৰিলে তেওঁলোকে